চকুত কলা কাপোৰ বান্ধি এজন যুৱকে মেৰামতি কৰিছে এটা গাড়ীৰ ইঞ্জিন। খোলা ইঞ্জিনটো হাতেৰে চুই বিসংগতি দূৰ কৰিবলৈ চেষ্টা কৰিছে। আনকি প্ৰয়োজনীয় সা সৰঞ্জামখিনিও হাতেৰে খেপিয়াই বিচাৰি লৈছে। এনেদৰেই প্ৰায় ২.৫ ঘণ্টা যুঁজাৰ অন্তত ইঞ্জিনটো ষ্টাৰ্ট কৰিবলৈ সক্ষম হল যুৱকজন। নিজৰ অসাধাৰণ প্ৰতিভাৰে এই কঠিন কামক সম্ভৱ কৰি তুলিলে টিয়কৰ যুৱক সুজিত ভৰালীয়ে। কাষতে ৰৈ সমগ্ৰ দৃশ্য প্ৰত্যক্ষ কৰা পিতৃৰ মুখতো বিৰিঙি উঠিল আনন্দৰ হাঁহি। চকুত কলা কাপোৰ বান্ধিয়ে এপে গাড়ীৰ এটা খোলা ইঞ্জিন সকলোৰে সন্মুখত সক্ৰিয় কৰি দেখুৱালে অসাধাৰণ প্ৰতিভাৰ যুৱকজনে। নৱপ্ৰজন্মক কৰ্ম সংস্কৃতিৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যৰে এই কাৰ্য কৰি দেখুৱালে সুজিত ভৰালীয়ে। নতুন প্ৰজন্মৰ লোৱা কোনো ওলাই নাহে গেৰেজৰ কাম শিকিবৰ কাৰণে, কোম্পানীত যাব, ক'ৰবাত যাব, তাত গৈ পেলাই একদম সীমিত দৰমহা। নতুন প্ৰজন্ম আজিকালি শিক্ষিত লোৱা ঢেৰ আছে, সেইখিনিয়ে চাকৰি কৰিব, কিন্তু যিখিনি অশিক্ষিত সেইখিনি ল'ৰাই কৰিবলৈ এনেই আপোনাৰ গেৰেজটোলৈ কোনো চকু নিদিয়ে যে গেৰেজৰ কাম শিকোঁ। যদি মই এটা বেলেগ ধৰণে কৰি দেখুৱাওঁ, অন্ততঃ নতুন প্ৰজন্মৰ ল'ৰাখিনিয়ে এইটোতো উৎসাহ দিব মানে। যুৱকজনৰ এই প্ৰচেষ্টাৰ সাক্ষী হৈ ৰল অঞ্চলটোৰ শতাধিক জনতা। আৰ্থিক দৈন্যতাৰ বাবে নিজে বাছি লোৱা কৰ্মৰ জৰিয়তে সুজিতে এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়। এখন কি গাড়ী? এটা এপে গাড়ী ইঞ্জিন হয়, মাল কঢ়িওৱা এপে। যি সময়ত কৰ্মসংস্থাপন বিচাৰি শ শ যুৱক বৰ্হিৰাজ্যলৈ যায়, সেই সময়ত উঠি অহা প্ৰজন্মক কৰ্মসংস্থাপনৰ বাট দেখুৱাবলৈ এই প্ৰচেষ্টা সুজিতৰ। টিয়কৰ পৰা দিগন্ত হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট।